বিদ্যালয় বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হয় এখন আগশাৰীৰ মহাবিদ্যালয়। নিতৌ নতুন নতুন তথ্যৰ ভিত্তিত দখল কৰিছে শিৰোনাম। পিছে এই বাতৰিসমূহ সকলো নেতিবাচক। ৰাজহুৱা ধন সংগ্ৰহ কৰিও সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰাৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকৰ শোচনীয় ফলাফলে বাতৰি শিৰোনাম দখল কৰি অহা ছয়গাঁও মহাবিদ্যালয়ত এতিয়া কেৱল চৰম অৰাজকতা। পদূলিমুখত ধৰ্ণাৰ পৰা আৰম্ভ কৰি অধ্যক্ষৰ একনায়কত্ববাদত অতিষ্ঠ হৈ ছাত্ৰ ছাত্ৰী অন্য মহাবিদ্যালয়লৈ থাপলি মেলিবলৈ আৰম্ভ কৰিছে। তাৰ পিছতো নাচুৰ বান্দা অধ্যক্ষ নৱকুমাৰ কলিতা। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। দক্ষিণ কামৰূপৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা ছয়গাঁও মহাবিদ্যালয়ত এতিয়া যেন চৰম অৰাজকতা। অধ্যক্ষ নৱকুমাৰ কলিতাৰ স্বেচ্ছাচাৰিতাৰ বাবে এইখন মহাবিদ্যালয় এতিয়া যেন ঋণাত্মক বিষয়ৰ বাবে সদায় যেন বাতৰি শিৰোনাম দখল কৰি আহিছে। অতি দাম্ভিক আৰু স্বেচ্ছাচাৰী নৱকুমাৰ কলিতাৰ শাসনকালত মহাবিদ্যালয়খনত নামভৰ্তিৰ পৰা আৰম্ভ কৰি অট্টালিকা নিৰ্মাণলৈকে সকলোতে কেৱল বিতৰ্ক। 3 বছৰ ধৰি ৰাজহুৱা ধন সংগ্ৰহ কৰিও সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰা এইখন মহাবিদ্যালয়ৰ ফলাফলো অতি শোচনীয়। আনকি নৱকুমাৰ কলিতাৰ অধ্যক্ষতাত সকলো দিশতে ব্যৰ্থতা দেখি মেধা সম্পন্ন আৰু প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়খন এৰি অন্য মহাবিদ্যালয়লৈ ঢাপলি মেলিছে। মহাবিদ্যালয়ৰ পদূলিমুখত ধৰ্ণাৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে কেৱল গৰিহণা দিছে। বৰ্তমান যি আমি দেখিবলৈ পাইছোঁ, অধ্যক্ষ এগৰাকী আচলতে তেওঁ নিজৰ মমতাৰে কাম কৰি আছে আৰু তেওঁ মানে কাকো কথা নুশুনে, কাৰো লগত তেওঁ মানে একো আলোচনা নকৰে। আজি 2 বছৰ পাৰ হৈ গ'ল সোণালী জয়ন্তীখন। তেওঁ সোণালী জয়ন্তীৰ নামত তেওঁ মানে পইচা কালেকশ্যন কৰিল, কিন্তু আজিলৈকে তেওঁ সোণালী জয়ন্তী পাতিব নোৱাৰিল। এয়া অতিকৈ লাজ লগা কথা। আৰু তেওঁ মানে 50খনকৈ পতাকা উত্তোলন কৰিল। তাৰপিছত তেওঁ নিজেই মানে নিজৰ ইচ্ছামতে সেই পতাকাখন তেওঁ নমাই দিলে। তেওঁ কাকো নুসুধাকৈ কাৰো মানে আলোচনা নকৰাকৈ তেওঁ এইবিলাক কাম নিজৰ ইচ্ছামতে কৰি আছে। আৰু এয়া আমি মানে তেখেতক এইকাৰণে আমি ধিক্কাৰ দিছোঁ। তেওঁ যি ময়মতালি কৰিছে সেই ময়মতালি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ যি এডমিশ্যনৰ ক্ষেত্ৰত খেলি মেলি হ'ল, তেওঁ নিজে গৈ মানে ওপৰত তেওঁ চিটটো কমাই নিছে। তেওঁ কাকো নুসুধাকৈ তেওঁ নিজৰ ইচ্ছামতে কাম কৰি আছিল। সেইবাবে আমি আচলতে ধৰ্ণাটোৰে কাৰ্যসূচী ল'ব লগা হ'ল, যাৰ ফলত তেখেতে মানে চিট মানে বঢ়াবলৈ বাধ্য হ'ল। আচলতে আমাৰ ছাত্ৰ সন্থাৰ এটা স্পষ্ট কথা, তেওঁ মানে যি ময়মতালি চলি আছে সেই ময়মতালি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু যদি এনেকুৱা ধৰণৰ ঘটনা পুনৰাই আমি দেখিবলৈ পাওঁ, আমি ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত মানে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ছাত্ৰ সন্থাৰ স্পষ্ট কথা। ছয়গাঁওবাসী আমাৰ ছয়গাঁও অঞ্চলৰ যিখন আমাৰ মহাবিদ্যালয়, ছয়গাঁও মহাবিদ্যালয় হৈছে আমাৰ মধ্যমণি স্বৰূপ। আৰু সেই মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমি অতিকে লজ্জিত অনুভৱ কৰিছোঁ। আৰু প্ৰতিজন হয়তো ছয়গাঁও আজি তেখেতৰ আৱেগত মানে অধ্যক্ষগৰাকী এটা গুৰ মাৰাৰ নিচিনা পৰিৱেশ এটা হৈছে। কিন্তু আজি যিটো বিষয় চৰ্চাত চলি আছে, যি ষ্টুডেণ্ট 3গৰাকী ষ্টুডেণ্টে যি ভালকৈ সম্ভাৱনা থকা ছাত্ৰ 3গৰাকী, ধৃতিস্মান গোস্বামী, ৰাহুল আছিলে নাম এজনৰ, আৰু এজনৰ নাম আছিলে কি আছিলে মৃদুল হুছেইন। এই 3গৰাকী ছাত্ৰ আচলতে খুব সম্ভাৱনা থকা ছাত্ৰ। 3গৰাকী ছাত্ৰই খেলা ধূলাৰ ক্ষেত্ৰত বহুতো ভাল, আৰু সৰ্বভাৰতীয় নেশ্যনেল গেমছতো তেওঁলোক সোণৰ পদক পাবলৈ মানে সক্ষম হৈছে। তেনেপক্ষত কিবা এখন গেমত মানে যোৱাৰ কাৰণে অধ্যক্ষগৰাকীক সহায় বিচাৰি গৈছিলে। কিন্তু সেই অধ্যক্ষগৰাকী যি তেওঁলোকক মানে অপমান কৰি খেদাৰ নিচিনা এটা পৰিৱেশ মানে সৃষ্টি কৰিছে, বা তেওঁ যি এতিয়া অৰাজকতাৰ সৃষ্টি কৰি আহিছে, আমি অতিকে দুখিত হৈছোঁ আৰু লজ্জিত অনুভৱ কৰিছোঁ। আমি আচলতে একেমুখে তেখেতক ধিক্কাৰ দিছোঁ, কাৰণ এনেকুৱা পৰিৱেশ একো নহওক। কাৰণ যিহেতু আমাৰ মহাবিদ্যালয়খনত কমেই হ'লেও 4000 ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষাদান কৰি আছে, শিক্ষা লৈ আছে। কিন্তু তেনেপক্ষত এজন ছাত্ৰ বা ছাত্ৰীৰ প্ৰতি বছৰে এজন ছাত্ৰ বা ছাত্ৰীৰ 50 টকাকৈ খেলা ধূলাৰ নামত লোৱা হয়। কিন্তু সেই 50 টকাকৈ যে লোৱা হয়, আচলতে টকাখিনি যায় ক'ত আছে? তেওঁ যদি অধ্যক্ষগৰাকীয়ে তেনেকুৱা ছাত্ৰ বা ছাত্ৰীগৰাকী যদি অপমান কৰি পঠাই দিয়ে, আচলতে মাহটোত আমি 4-5টা আমি মহাবিদ্যালয়খনৰ বেয়া আমি শুনিয়ে আছোঁ, বেয়া নিউজে আমি পাই আছোঁ। কাৰণ আমি আমাৰো নিজৰ লজ্জিত অনুভৱ কৰিছোঁ, কাৰণ এনেকুৱা হ'ব নালাগে। যিটো ঘটনা হৈছে আজি, এনেকুৱা আৰু পুনৰাই নহওক। আমি অতিকে ধিক্কাৰ দিছোঁ ঘটনাটো, আৰু তদন্ত হ'ব লাগে। আনকি প্ৰতিভাশালী খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত সোণৰ পদক জিনি আহিছে। তেনে কেইবাগৰাকীও ছাত্ৰই মহাবিদ্যালয়খনৰ পৰা সহায়ৰ হাত বিচাৰি অধ্যক্ষলৈ আবেদন জনায়ো দুৰ্ব্যৱহাৰহে পাইছিল। মুঠতে এতিয়া 100 সমস্যাৰে ভাৰাক্ৰান্ত মহাবিদ্যালয়খন। চৰকাৰীভাৱে সকলো দিশতে সুবিধা লাভ কৰাৰ পিছতো শোচনীয় ফলাফল দুৰ্ভাগ্যজনক। তাৰ পিছতো অধ্যক্ষ নৱকুমাৰ কলিতাই স্বেচ্ছাচাৰিতাৰে চলাই গৈছে মহাবিদ্যালয়খন। কোনো কাৰণতে মানি নলয় নিজৰ দোষকৃতি।
মোৰ নাম ৰাহুল পণ্ডিত হয়। মই BA ছেকেণ্ড ছেম কলেজৰ পৰা পঢ়ি আছোঁ আৰু মোৰ ঘৰ বামনিয়া কেম্পত হয়। মই নেশ্যনেল লেভেল প্লেয়াৰ, গ'ল্ড মেডেলিষ্ট আৰু এইবাৰ 7 ষ্টেট কিক বক্সিং চেম্পিয়নশ্বিপ কোকৰাঝাৰত হৈছিল। তো তাতেও মই গ'লেই পালোঁ, -60 কেটেগৰীত খেলিছিলোঁ। কিন্তু মহাবিদ্যালয়ত তুমি সহায়ৰ সহযোগ বিচাৰিছিলোঁ কিন্তু নিদিলে প্ৰিন্সিপালে। কিন্তু এপ্লিকেশ্যনটো দিলোঁ মই লিখি কিনে, কিন্তু মোক বেক কৰি দিলে হাতত লৈ যাব ক'লে, এইটো নহ'ব বুলি ক'লে আৰু মানে মহাবিদ্যালয়ৰ পৰা নাই। প্ৰিন্সিপালে কি কয় আচলতে কেনেকুৱা? এই ফাংচন নাই, বন্ধ বোলে, আৰু এইটো নিয়ম নাই, মই খেলা নাই, মানে কলেজৰ পৰা খেলাটো হোৱা নাই বোলে, বাহিৰৰ পৰে। বাট যিকোনো JN কলেজ হওক, DK কলেজ হওক, ষ্টেটক এটা ৰিপ্ৰেজেণ্ট কৰিব গ'লে কামৰূপ হওক, ডিষ্ট্ৰিক্ট হয় ন, তো আমাৰ কলেজততো কামৰূপ ডিষ্ট্ৰিক্টতে পৰে, তো সিহঁতক ফাণ্ড দেয়, কিন্তু আমাৰ কলেজত নাই। মই 2বাৰ গ'লোঁ, 2বাৰে মোক দিয়া নাই। একবাৰ ছেকেণ্ড ইয়াৰতো গ'লোঁ, নিদিলে, বেয়াকৈ ক'লে। এইবাৰ আৰু গ'লোঁ, নিদিলে। এইদৰে চৰম অৰাজকতাৰে চলি অহা মহাবিদ্যালয়খন সদায়ে বিতৰ্কিত বিষয়েৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আজুকে ধৰি বিভিন্ন দল, সংগঠন আৰু স্থানীয় লোকে বাৰে বাৰে অভিযোগ তোলাৰ পিছতো মহাবিদ্যালয়খনলৈ চকু দিয়াৰ আখৰি পোৱা নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষই। আনহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে কোনোপধ্যে মানি নলয় এইবোৰ অভিযোগ। তেওঁ নিজৰ স্থিতিত অটল। আচলতে হ'ল কি, যিবিলাক কথাক লৈ পেলাই আলোচনা হৈছে বা বাতৰিও দুই এটা নোলোৱা নহয় ওলাইছে, তাৰে কথাবিলাক এনেকুৱা। এতিয়া প্ৰথম কথাটো মই ক'ব খুজিছোঁ, মহাবিদ্যালয়ৰ 2026 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যিটো ফলাফল, এই ফলাফলটোৱে মই আৰম্ভ কৰিব খুজিছোঁ কথাখিনি। ফলাফলটো আমাৰ যিটো এভাৰেজ যিটো পাৰ্চেণ্টেজ, সামগ্ৰিক যিটো আমাৰ ফলাফল, সেই ফলাফলটো বেয়া হৈছে, সেইটো আৰু আমাৰ নুই কৰাৰ কথাটো নাহে। কিন্তু যিটো আমাৰ যিখিনি ভাল ল'ৰা ছোৱালী আছিল, ভাল ল'ৰা ছোৱালীখিনিৰ ৰিজাল্টটো কিন্তু ভাল। আমাৰ 91লৈকে আৰ্টছত পাৰ্চেণ্টেজ পাইছে, ডিষ্টিংশ্যন পাইছে। আৰ্টছত 61 জনে ফাৰ্ষ্ট ডিভিজনো পাইছে, লেটাৰ অজস্ৰজনে লেটাৰ মাৰ্ক পাইছে। আৰু ঠিক সেইদৰে আমাৰ বাণিজ্য শাখাটো আছে মহাবিদ্যালয়ত। বাণিজ্য শাখাৰো ফলাফল আমাৰ যিখিনি ভাল ল'ৰা ছোৱালী আছিলে, মানে মই ভাল ল'ৰা ছোৱালী মানে কোনখিনি বুজাব খুজিছোঁ, যে যোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত যিখিনি ল'ৰা ছোৱালীয়ে মানে পৰীক্ষা দিলে, সেই ল'ৰা ছোৱালীখিনিক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাটো পতা নহ'ল, যিহেতুকে সকলোকে অল এলাউ কৰি দিলে, সকলোকে চূড়ান্ত বৰ্ষত পৰীক্ষা দিয়াৰ কাৰণে অনুমতি দিছিল চৰকাৰীভাৱে। তাৰ ফলত প্ৰথম বৰ্ষৰ পৰীক্ষাটো অনুষ্ঠিত নহ'ল কাৰণে তাত গোটেইখিনি পৰীক্ষা দিলে, আৰু পৰীক্ষাটো পাতিব পৰাহেঁতেন আমাৰ কমে 60ৰ পৰা 70% ল'ৰা ছোৱালী তাত ৰৈ গ'ল হয়, অৰ্থাৎ ফেইল কৰিলে, অনুত্তীৰ্ণ হ'ল হয়। সেই সুবিধাটো আমি নাপালোঁ। যি নহওক, আমাৰ শিক্ষকে পাঠদান নকৰা নহয়, কৰে, কিন্তু কিছুমান অভিযোগ আছে, সেই অভিযোগ কিছুমান অমূলকো। আৰু মই যথেষ্ট সতৰ্কতাৰে মই দৃষ্টি ৰাখোঁৱেই। কিছুমান টিচাৰ কেতিয়াবা ছুটিতো থাকে, গতিকে মই সেইকাৰণে পোনপটীয়াভাৱে শিক্ষকখিনিক মই দোষাৰোপ কৰিলে বোধহয় মোৰ ভুল হ'ব। বিভিন্ন কামত নিয়োজিত হৈ থাকে, কিন্তু আমাৰ দায়িত্ব আছে, নিশ্চয় আমি পৰ্যালোচনা আমাৰ মাজত বা শিক্ষকসকলৰ পৰ্যালোচনা নিশ্চয় কৰিব লাগিব। সোণালী জয়ন্তীৰ কথাটো এনেকুৱা যে আমি 24-25 বৰ্ষত সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটো আমি শেষ কৰিম বুলি ভাবিছিলোঁ। আমি আছিল, এইটো এটা আমাৰ আলোচনা আছিল, আলোচনা আমি কৰিম বুলি ভাবিছিলোঁ। আৰু সেই মৰ্মে এগৰাকীয়ে আমাক প্ৰথম দান দিছিলে 32,000 টকা, আৰু সেই টকাখিনি আমি সভাপতি আৰু সম্পাদকৰ নামত যুটীয়াভাৱে বেংকত একাউণ্ট খুলি ইতিমধ্যে জমা ৰাখিছোঁ, সুৰক্ষিত হৈ আছে। সেই টকাখিনি এতিয়াও আছে। কিন্তু মই আপোনালোকৰ যোগেদি মই জনাব বিচাৰিছোঁ যে 2025 চনত আমাৰ পৰীক্ষাৰ পৰিমাণটো ইমান হ'ল আমাৰ এইটো মহাবিদ্যালয়ৰ নিজা অসুবিধা এটা হৈছে যে NEP যেতিয়া আমাৰ হ'ল মহাবিদ্যালয়বিলাকত, তেতিয়া পৰীক্ষাৰ পৰিমাণটো যথেষ্ট বাঢ়ি গ'ল। আৰু বিশেষকৈ 2025ত আমাৰ 12 মাহত প্ৰায় আমি 20ৰ পৰা 22টামান পৰীক্ষা আমি পাতিবলগীয়া হৈছে, বিভিন্ন ধৰণৰ পৰীক্ষা। তদুপৰি আৰু এটা ইয়াৰ মাজতে মই ক'ব খোজোঁ যে বিভিন্ন শিক্ষক আমাৰ যি নিৰ্বাচন যি প্ৰক্ৰিয়া চৰকাৰৰ বিধানসভাৰ পৰা যিকেইটা হৈ গৈছে যোৱা বছৰটোত, এই গোটেই তাত আমাৰ কেইবাগৰাকীও শিক্ষক তাত বিভিন্ন ধৰণে তাত জড়িত হৈ থাকিব লগা হ'ল। গতিকে 2025ত আমি আচলতে পৰীক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যস্ততাৰ কাৰণে সময় বিশেষ উলিয়াব নোৱাৰিলোঁ, সঁচা কথাটো হ'ল সেইটো। আৰু সেইকাৰণে আমি এটা ভাবি থ'লোঁ যে 2026 চনত আমি সামৰণি অনুষ্ঠানটো আমাৰ যিটোকে বাকী আছে, সামৰণি অনুষ্ঠানটো 2026 চনত আমি অনুষ্ঠিত কৰিম। আপোনালোকে এটা কথা নিশ্চয় জানে যে এখন মহাবিদ্যালয়ত যেতিয়া কোনো এটা অট্টালিকা বা বিল্ডিং এটাৰ কাম আৰম্ভ হয়, সেইটো মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে অকলে সেইটো আৰম্ভ কৰিবই নোৱাৰে, সম্ভৱেই নহয় এইটো কোনোপধ্যেই। কাৰণ এইটো মহাবিদ্যালয়ৰ এইটো সম্পদ। আৰু আমাৰ ইয়াত হৈছে কি, আমাৰ জিবিৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে, আমাৰ কনষ্ট্ৰাকশ্যন প্ৰচেছিং কমিটিৰ সিদ্ধান্ত মৰ্মে আমি নিৰ্দিষ্ট নিবিদা আহ্বান কৰিছোঁ, যিটো কোটেশ্যন,
টেণ্ডাৰ কোটেশ্যন আমি নিৰ্দিষ্ট আমাৰ কলেজ ৱেবছাইটৰ যোগেদি আমি দিছিলোঁ। দিয়াৰ পিছত কোটেশ্যন আমি লাভ কৰিছোঁ বিভিন্ন শিতানত। সেই যিটো আমাৰ বিল্ডিং অৰ্থাৎ আমাৰ অট্টালিকা, সেই অট্টালিকাটো আমি মূলতঃ মহাবিদ্যালয়ৰ কেণ্টিনখন মূলতঃ আমি আৰম্ভ কৰিম বুলি ভাবি পেলাই আৰম্ভ কৰিছোঁ, আৰু অন্যান্য পৰিকল্পনা আছে, সেইটো পিছত ভাবিম। আৰু তাৰ কাৰণে যিটো আমাৰ নিৰ্মাণ কাৰ্যৰ বয় বস্তু আমাৰ ক্ৰয় কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ টেণ্ডাৰ দিয়া হৈছে, কোটেশ্যন দিয়া হৈছে, আৰু কোটেশ্যনৰ মাধ্যমেৰে ইতিমধ্যে গোটেই প্ৰক্ৰিয়াটো আমি সম্পন্ন কৰিছোঁ। কম্পাৰেটিভ ষ্টেটমেণ্ট বনাইছোঁ, আৰু যিসকলে ইয়াত ৱৰ্ক অৰ্ডাৰ পাইছে বা চিলেকশ্যন পাইছে, কম্পাৰেটিভ ষ্টেটমেণ্টত আকৌ আমি বহি পেলাই কনষ্ট্ৰাকশ্যন কমিটি, পাৰ্চেছিং কমিটি বহি পেলাই আকৌ অনুমোদন জনাইছোঁ। জনোৱাৰ পিছত প্ৰিন্সিপাল হিচাপে মই ৱৰ্ক অৰ্ডাৰ দিছোঁ। দিয়াৰ পিছতহে ইয়াতে মাল যোগান ধৰিছে, আৰু সেইটো অব্যাহত আছে। গতিকে আমাৰ সম্পূৰ্ণ বিধিগতভাৱে নিয়মৰ মাজত কামখিনি হৈছে। এই যিটো 50 টকা আমাৰ, সেইটো আছিলে স্পৰ্টছ ট্ৰেইনিং। তাৰমানে যদি মহাবিদ্যালয় আমি যদি খেল সম্বন্ধীয় ছাত্ৰ ছাত্ৰীৰ মাজত সেই সুযোগটো বঢ়োৱাৰ চেষ্টা কৰোঁ বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, ছাত্ৰ ছাত্ৰীক অধিক সুযোগ প্ৰদান কৰাৰ কাৰণে, সেই ক্ষেত্ৰত 50 টকা আমি লাভ কৰোঁ। সেইটো চৰকাৰৰ ঘৰৰ পৰাই লাভ কৰোঁ। আৰু সেইমতে আমি কি কৰোঁ, মহাবিদ্যালয়ৰ বেনাৰত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয়, আমি সেইবিলাকত খৰচ কৰি আহিছোঁ। দুৰ্ব্যৱহাৰৰ কথাটো অহা নাই, অৱশ্যে মই কথাটো গমো নাপাওঁ, মইতো দুৰ্ব্যৱহাৰ কেতিয়াও নকৰোঁ বাৰু। কিন্তু যিটো নিয়ম, সেই নিয়মমতে মই ছাত্ৰ ছাত্ৰী আহিলে এই কথাখিনি কওঁ যে তোমালোকে কলেজৰ যিটো বেনাৰ, সেই কলেজৰ বেনাৰত তোমালোকে খেলিলে মই গোটেইখিনি সহায় কৰিব পাৰিম। এইটো হ'ল আচলতে নিয়ম। আৰু মই যে ক'লোঁ আন্তঃ মহাবিদ্যালয় পৰ্যায়ত বা ইউথ ফেষ্টিভেল সম্বন্ধীয় যিমানবিলাক প্ৰতিযোগিতা হয় বিভিন্ন বিষয়ত, মানে অকল ক্ৰীড়াই নহয়, সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগত বিভিন্ন প্ৰতিযোগিতা আমি কিন্তু বছৰ ধৰি দল বা ছাত্ৰ ছাত্ৰীক আমি অংশগ্ৰহণ কৰাই আহিছোঁ। কিন্তু ব্যক্তিগতভাৱে যেতিয়া খেলিব যাব ক'ৰবাত, তেতিয়া কলেজৰ পৰা দিয়াটো অলপ অসুবিধা আহে। যে মোৰ আগত আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি কলা শাখাত, তাত মোৰ আগৰ যিগৰাকী অধ্যক্ষ, তেখেতৰ সময়ত মই নিজেও জড়িত হৈ আছিলোঁ। তাতে 1000 আছিলে। তাৰ আগত আকৌ বেলেগ আছিলে। প্ৰথম আছিলে 450 আসন আমাৰ কলা শাখাত, আৰু চৰকাৰৰ ফালৰ পৰা 450খন আসনতহে আমি আচলতে, এতিয়াও আছে, এইটো অব্যাহত। চৰকাৰীভাৱে আমাৰ পাৰ্মিশ্যন আছে 450খন আসনত আমি নামভৰ্তি কৰিব দিব লাগে। কিন্তু সেইটো আমাৰ বিভিন্ন সময়ত 1000 হ'ল, তাৰপিছত আমাৰ ইয়াৰ আগৰ বছৰ 750 হ'ল আলোচনা মৰ্মীয়ে। আৰু এইবাৰ আমি কি কৰিছিলোঁ, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিক মাতি আনি আমাৰ পৰিচালনা সমিতিৰ সদস্য, শিক্ষক সদস্য সকলোকে লৈ পেলাই এটা সৌহাৰ্দ্যপূৰ্ণভাৱে এটা আলোচনাত মিলিত হৈছিলোঁ। আৰু মই তাতে এটা কথা কৈছিলোঁ যে যিহেতুকে আমাৰ ওচৰে পাঁজৰে 2-4খনমান হাইস্কুল, হায়াৰ ছেকেণ্ডেৰীলৈকে হায়াৰ ছেকেণ্ডেৰী হ'ল, গতিকে তেওঁলোকেও আমাক ৰিকুৱেষ্ট কৰি থাকে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰী নাযায়, আমি সকলোখিনি ইয়াতে এডমিশ্যন দিওঁ কাৰণে তেওঁলোকেও বিচাৰিছে যে ছাৰ কিছু ছাত্ৰ ছাত্ৰী যদি পঠিয়াই দিব পাৰে। সেই কথাবিলাকো ভাবিছিলোঁ। আৰু মই ভাবিলোঁ বিশেষকৈ কোনটো যে এটা বিকল্প যিহেতুকে গতিকে বিকল্প ওলালে অন্ততঃ হায়াৰ ছেকেণ্ডেৰীলৈকে কিছু ছাত্ৰ ছাত্ৰী যদি গুচি যায়, গ'লে অন্ততঃ আমাৰ তাত ভিৰটো কমিব। আৰু আপোনালোকক মই এটা কথা জনাওঁ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আমাৰ কাট অফ বা মেৰিট আমি বজাই ৰাখিব নোৱাৰোঁ কাৰণে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইয়াত নামভৰ্তি কৰে বা আমি কৰিবলৈ দিওঁ। ফলত হৈছে কি, আমাৰ 92 চনৰ পৰাই আমাৰ মহাবিদ্যালয়বিলাকত কোনো শিক্ষকৰ পদবী চৰকাৰীভাৱে দিয়া হোৱা নাই। কণ্টেক্সুৱেল টিচাৰ একাংশক লৈ পেলাই আমি মহাবিদ্যালয় চলাই, অকল ছয়গাঁও মহাবিদ্যালয় বুলিয়ে নহয়, অসমৰ বিভিন্ন বেছিভাগ মহাবিদ্যালয় এনেকৈ কণ্টেক্সুৱেল টিচাৰ লৈ বা অংশকালীন শিক্ষক লৈ পেলাই চলাই আছে। আৰু তাকো অলপতে চৰকাৰীভাৱে তেওঁলোকে এই কণ্টেক্সুৱেল টিচাৰখিনিক ৰিলিজ কৰিব লাগে বুলি ষ্ট্ৰিক্ট অৰ্ডাৰ আহিছে। এনেকুৱা এটা পৰিৱেশত আমি আছোঁ। থাকিলে মই ভাবিছিলোঁ যে আমাৰ ডিগ্ৰীৰ ল'ৰা ছোৱালীখিনিকো আমি জাষ্টিছ আমি দিব পাৰিছোঁ বুলি মই এই ক্ষেত্ৰত ভবা নাই। কাৰণ হায়াৰ ছেকেণ্ডেৰীত যিহেতুকে এডমিশ্যনটো বহুত বেছি হয়, হায়াৰ ছেকেণ্ডেৰী ক্লাছখিনিতে আমাৰ টিচাৰৰ, আমাৰ সকলোৰে বহুত শক্তি বা সময় তাতেই যায়। ফলত ডিগ্ৰীৰ ল'ৰা ছোৱালীখিনিও যিটো জাষ্টিছ পাব লাগিছিল, যিটো কেয়াৰ পাব লাগিছিল, সেই কেয়াৰটো কিন্তু পোৱা নাই। আৰু সেই কথাটোৱে মোক কিন্তু দুখ দিয়ে। এই দুজন ছাত্ৰ আমাৰ বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সভাপতি, কি নাম, হৃদয় মজুমদাৰ, আৰু সাধাৰণ সম্পাদক পৰশমণি কলিতা, এই দুয়োগৰাকী ছাত্ৰ জড়িত আছিলে। আৰু সভাপতি আমাৰ হৃদয় মজুমদাৰে সেই অডিঅ' ক্লিপটো ময়ো শুনাৰ পিছত গম পাইছোঁ যে এগৰাকী প্ৰভাৱশালী শিক্ষকৰ অভিনয় কৰিছে তাতে, যিয়ে পইচা পাতি লয় বা অসৎ উপায়েৰে নামভৰ্তি প্ৰক্ৰিয়াটো তেওঁ কৰি দিব পাৰে। আৰু যেতিয়াই মোৰ দৃষ্টিগোচৰ হোৱাৰ পিছত লগে লগে তেওঁলোকক মাতি আনিলোঁ। প্ৰথমতে ধৰা দিয়া নাছিল, পিছত মই কৌশলগতভাৱে মাতি আনিলোঁ, আনি পেলাই তেওঁলোকৰ পৰা গোটেইখিনি মই লিখিতভাৱে ল'লোঁ। কাৰণ তেওঁলোকে স্বীকাৰ কৰি ল'ব লাগিব, প্ৰথম কথা স্বীকাৰ কৰি ল'লে, ক্ষমা খুজিলে, আৰু তাৰপিছত
তৎকালে কাৰ্যকৰী হোৱাকৈ ছাত্ৰ একতা সভাৰ পৰা মই বহিষ্কাৰ কৰিছোঁ। অভিযোগৰ পিছতো কোনো ধৰণৰ তদন্তৰ আওতালৈ নহা ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওপৰ মহলত বিশেষ হাত থকা বুলি দমফালি মৰা অধ্যক্ষগৰাকীৰ বিৰুদ্ধে তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিবনে ঊৰ্ধ্বতন কৰ্তৃপক্ষই সেয়া সময়েহে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।